প্ৰিয়ম আজি অসহায়। যুৱকজন পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল, কিন্তু তেওঁ আজি শয্যাগত, অসহায়, নিৰুপায়। যুৱকজনৰ দুয়োটা কিডনী বিকল হৈ পৰি আছে বিচনাত। নলবাৰী থুটিকাটাৰ ২৭ বছৰীয়া যুৱক প্ৰিয়ম দাস দুৰাৰোগ্য ৰোগত আক্ৰান্ত। যুৱকজনৰ দুয়োটা কিডনী বিকল হৈ পৰাত চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে পৰিয়ালটোৱে। যুৱকজনৰ চিকিৎসাৰ বাবে এতিয়া প্ৰয়োজন ২০ লাখৰো অধিক ধনৰ। সেয়েহে পৰিয়ালৰ লোকে মুখ্যমন্ত্ৰীৰ লগতে সমূহ ৰাইজৰ ওচৰত আৰ্থিক সহায় বিচাৰি কাতৰ আহ্বান জনায়। মই বৰ্তমান উপস্থিত আছোঁ নলবাৰী জিলাৰ থুটিকাটা গাঁৱত। আৰু এই থুটিকাটা গাঁৱৰ এটা দুৰ্ভগীয়া পৰিয়ালত মই উপস্থিত হৈছোঁ, অসহায় পৰিয়াল। আৰু ক'ব লাগিব ইয়াৰ পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী প্ৰিয়ম দাস। তেওঁ বৰ্তমান এটা জটিল ৰোগত আক্ৰান্ত হৈ অসুস্থ হৈছে। আৰু মই জানিব বিচাৰিম মোৰ লগত পৰিয়ালটোৰ। নমস্কাৰ, মোৰ নাম হৈছে প্ৰিয়ম দাস। মোৰ বয়স ২৭ বছৰ। মই ৬ মাহমান আগতে মোৰ অকণমান বেক পেইন হৈ আছিলোঁ। তাৰপাছত মই ফাৰ্ষ্ট নলবাৰীত দেখালোঁ। নলবাৰীত দেখাৰ পাছত তাত আল্ট্ৰাচাউণ্ড KFT টেষ্ট কৰালে। তাৰপাছত মোৰ অকণমান হদ পৰিলে যে মোৰ কিডনীৰ প্ৰব্লেম হৈছে। তাৰপাছত মই গুৱাহাটীত দেখালোঁ, ঘৰত দেখালোঁ। তাৰপাছত মই আমাৰ ওচৰ চুবুৰীয়া মিলি মোৰ অলপ ফাইনেন্স অলপমান যোগাৰ কৰি কিনে হায়দৰাবাদ গ'লোঁ। হায়দৰাবাদ এপলত গৈ দেখালোঁ। তাত ট্ৰিটমেণ্ট চলি আছিলে, মানে কমা নাই, বাঢ়িহে আছে। আৰু ৩ মাহ পিছত মই চেকআপত গৈছিলোঁ। চেকআপত যোৱাৰ পাছত ডক্টৰে এডভাইচ কৰিলে যে মই কিডনী ট্ৰান্সপ্লেণ্ট কৰাব লাগিব। অকণমান টাইম থকা বুলি কৈছে, হয়তো এমাহ ২ মাহৰ ভিতৰত কৰিব পাৰিলে ভাল। এতিয়া তাৰ কাৰণে বহুত পইচা লাগিব, কমেও ১৮-২০ লাখ টকা বাজেট লাগিব। দেউতাই দিন হাজিৰা কৰে আৰু ময়ে পৰিয়ালটো চলাই আছিলোঁ ৪-৫ বছৰ ধৰি। একমাত্ৰ উপাৰ্জনকাৰী ময়ে বুলি ক'ব লাগিব। এতিয়া দেউতাৰো বয়স হৈছে ৬০ বছৰ হৈছে। এতিয়া মাজে মাজে কাম কৰিব যায়, মইতো বিচনাতে পৰি আছোঁ। বাকী ৰাইজকো আৰাধনা কৰিছোঁ, হেমন্ত বিশ্ব শৰ্মাকো আৰাধনা কৰিছোঁ যাতে মোৰ ল'ৰাটো বাচে দেই। মই ইয়াৰে আমি অনুৰোধ কৰিছোঁ আপোনালোকক চাওক চেষ্টা কৰি ক'ত কি কৰিব পাৰে। আমি একোৱেই নাই, দেউতাকে ৪০০ টকা হাজিৰা পায়। সেয়াই ৪০০ টকা হাজিৰা লৈ আমি খামেই না বেমাৰীয়ে চাম। গতিকে পইচা বহুত লাগে। দেউতা কিডনী বদলাব দিছে, ২০-২৫ লাখ টকা লাগে। আমাৰতো আৰু পইচা নাই, আমাৰ আনকি বেচবা লগা আমাৰ সম্পত্তিও নাই। এই থকা জেগাখিনিয়ে যি আমাৰ আৰু একোৱেই নাই। সেইকাৰণে সকলোকে অনুৰোধ কৰিছোঁ যাতে মোৰ ল'ৰাটো বাচে দেই। আগ্ৰহীসকলে বেংক একাউণ্ট নম্বৰ 1907001013035551 IFSC PUNB 0190700 আৰু গুগল পে' নম্বৰ 8638674664 এই নম্বৰকেইটাৰ জৰিয়তে সহায় আগবঢ়াব পাৰে প্ৰিয়মক। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ প্ৰতিবেদন, নৰ্থ ইষ্ট নাও।